নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে। আজি এই ভিডিঅ'ৰ জৰিয়তে এটা অত্যন্ত গুৰুত্বপূৰ্ণ বহুত বেছি ভাল খবৰ এনআইএছৰ প্ৰাৰ্থীসকলক দিব বিচাৰিছোঁ। প্ৰত্যেকজন এনআইএছৰ প্ৰাৰ্থীৰ কাৰণে ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ হয়। ভিডিঅ'টো আপোনালোকে গোটেই শেষলৈকে চাই থাকিব আৰু চোৱাৰ পিছত যদি আপোনালোকৰ খবৰটো শুনি ভাল লাগে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান এবাৰ হ'লে শ্বেয়াৰ কৰি দিব, কাৰণ যিখিনি ভাল খবৰ মানে পাওঁ এনআইএছৰ কাৰণে সেইখিনি তৎক্ষণাত দিয়াৰ কাৰণে আপোনালোকৰ কাৰণে নিজৰ সময় অতিবাহিত কৰি আপোনালোকক এই ইনফৰমেশ্যন দিয়াৰ কাৰণে তৎক্ষণাত মানে কি ভিডিঅ'টো বনাবলগীয়া হ'ল, কাৰণ বহুত বেছিয়ে ভাল খবৰ, সেইকাৰণে ভিডিঅ'টো বনাবলৈ ওলাইছোঁ। গতিকে আপোনালোকে ভিডিঅ' চোৱাৰ পিছত নিশ্চয়কৈ শ্বেয়াৰ কৰিব, আৰু এইকাৰণে শ্বেয়াৰ কৰিব দিছোঁ যাতে যিসকল ইনফৰমেশ্যনটো নাপায় বা পোৱা নাই এতিয়ালৈকে তেওঁলোকে যাতে ভিডিঅ'টোৰ জৰিয়তে পাবলৈ সক্ষম হয়। গতিকে এই ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ হয়। যিহেতু এনআইএছক লৈ আজি এবছৰ ধৰি বিতৰ্ক চলিল আৰু বিতৰ্কৰ অৱসান চলাই যেতিয়া 10 ডিচেম্বৰত এনআইএছৰ চৰকাৰে সুপ্ৰিম কোৰ্টৰ পৰা সেই ঐতিহাসিক ৰায়দানটো আহিল, তেতিয়াৰে পৰা অসমত এটা বহুত বেছি বিষয় বিতৰ্ক চলি আছে, আৰু সেইটো হ'ল যে অসম চৰকাৰৰ শিক্ষা বিভাগৰ যিটো অনগয়িং ৰিক্ৰুটমেণ্ট অৰ্থাৎ 5550টা পদত এই এনআইএছৰ প্ৰাৰ্থীসকলক ৰাখিবনে নাৰাখে। একাংশই কৈ আছে নাৰাখে, বা একাংশই কৈও আছে যে ৰাখিব নালাগে, আৰু একাংশই কৈ আছে ৰাখিব, বা এনেধৰণৰ বিভিন্ন বিতৰ্ক ছ'চিয়েল মিডিয়াত আমি দেখিবলৈ পাই আহি আছোঁ, বা মই যিবিলাক ভিডিঅ' বনাওঁ সেই ভিডিঅ'বিলাকতো একাংশই কমেণ্টছ কৰিছে বিভিন্ন, সেইটোতো মানে কি ক'বই নোৱাৰি ইয়াত, মানে কি হয় তেওঁলোকে কি কমেণ্টছ কৰে, মানে সেইটো শিক্ষক হ'ব যোৱা মানে ব্যক্তিৰ মুখত সেইটো শোভাই নাপায়। আৰু যিয়ে নহওক, যে এইবিলাক যি বিতৰ্ক চলি আছে যে 5550 পদত এনআইএছৰ প্ৰাৰ্থীসকলে নাপায় বা নাপাব, গতিকে এনেকুৱা ধৰণৰ বিতৰ্ক চলি থকাৰ সময়তে আজি এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে এটা বহুত বেছি ভাল খবৰ আহিছে, যিটো খবৰ শুনিলে সেই সমালোচকসকলেও মানে কি এতিয়া অন্তত বুজিবলৈ সক্ষম হ'ব যে এনআইএছ কি বস্তুটো। এনআইএছ আগন্তুক ৰিক্ৰুটমেণ্টত বা যিটো ৰিক্ৰুটমেণ্টৰ কাৰণে এডভাৰটাইজমেণ্ট চৰকাৰে দিছিল সেইটোত কি হ'ব সেই বিষয়ে হয়তো তেওঁলোকে ইতিমধ্যে বুজিছেই চাগে। তেওঁলোকে যিটো এখন নটিচ ইতিমধ্যে হোৱাটছএপ গ্ৰুপবিলাকত বা ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে, সেইটো হ'ল যে পঞ্জাৱৰ পৰাই সেই খবৰটো আহিছে। ইতিমধ্যে পঞ্জাৱত সেই নটিচখন আমিও পাইছোঁ ছ'চিয়েল মিডিয়াত। গতিকে সেই নটিচখনেই দ্বাৰা এইটোৱে বুজাইছে পঞ্জাৱৰ যি অনগয়িং ৰিক্ৰুটমেণ্ট আছিল সেই অনগয়িং ৰিক্ৰুটমেণ্টত এনআইএছৰ প্ৰাৰ্থীসকলক ৰাখিব, অৰ্থাৎ একচেপ্ট কৰিছে। যিখন নটিচ মানে কি ইতিমধ্যে ভাইৰেল হৈছে বা যিখন নটিচ আহিছে সেইখন নটিচত এইটোও মানে কি বুজাইছে যে যিসকল এনআইএছৰ প্ৰাৰ্থী পঞ্জাৱত যি অসমৰ দৰে অনগয়িং ৰিক্ৰুটমেণ্ট, অৰ্থাৎ মানে কি এনআইএছ যেতিয়া ইনপ্লেচ হৈছিল সেই সময়তে যেতিয়া পঞ্জাৱতো ৰিক্ৰুটমেণ্ট ওলাইছিল সেই সময়তে যিসকলৰ মানে কি এনআইএছৰ প্ৰাৰ্থীসকলক যিহেতু আবেদন কৰিব দিয়া হোৱা নাছিল, গতিকে সেইসকল প্ৰাৰ্থীক এতিয়া ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে। অৰ্থাৎ এইটোৱে ক'ব পাৰি যে এনআইএছক পঞ্জাৱ চৰকাৰে একচেপ্ট কৰিছে। গতিকে যিহেতু পঞ্জাৱত একচেপ্ট কৰিছে আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে তেওঁলোকক মাতিছে, নটিচখনত খুব সুন্দৰকৈ লিখি দিছে যে সুপ্ৰিম কোৰ্টৰ ৰায়দান তেওঁলোকে মানি লৈছে। গতিকে ইয়াত আৰু আপোনালোকে ভাবিব লগা চিন্তা কৰিবলৈ কোনো বিষয় নাই। গতিকে অসম চৰকাৰৰ শিক্ষা বিভাগে এইটো বিষয় নিশ্চয়কৈ চাব আৰু আপোনালোকক ৰাখিব যিসকলৰ মাৰ্কে কভাৰ কৰে। ইয়াত আৰু আপোনালোকে ভাবিবলগীয়া একো নাই। আপোনালোকে যিহেতু মই ইনফৰমেশ্যন দিলোঁ যে পঞ্জাৱত ইতিমধ্যে ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে, আৰু সেই যিটো ৰায়দান সুপ্ৰিম কোৰ্টৰ ৰায়দান সেই ৰায়দানটো তেওঁলোকে মানি লৈছে, আৰু সেই ৰায়দানৰ আধাৰত এনআইএছৰ প্ৰাৰ্থীসকলক ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে। অসমত যেনেকৈ অনগয়িং ৰিক্ৰুটমেণ্টৰ কাৰণে ইতিমধ্যে যিহেতু ফিজিকেল হেণ্ডিকেপৰ বা স্পৰ্টছ কালচাৰখিনিৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হৈ গ'ল, ঠিক তেনেকৈ অসমতো তেনেকুৱাই কৰিব। গতিকে আপোনালোকে চিন্তা কৰিব নালাগে, যিহেতু অসমৰ ৰিক্ৰুটমেণ্ট প্ৰচেছিঙত আছে, গতিকে ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে বাকীবিলাককো যিহেতু ইনফৰ্ম কৰা নাই, গতিকে এনআইএছৰ প্ৰাৰ্থীসকলে আপোনালোকেও বহুত বেছি হতাশ নহ'ব, কাৰণ আজিৰ যিটো খবৰ সেই খবৰটো আকৌ মানে কি এইটোৱে বিশ্বাস আহিল যে এনআইএছক অসম চৰকাৰেও যি শিক্ষা বিভাগ সেই আউটগয়িং সেইটোতো পঞ্জাৱৰ লেখীয়াকৈও মাতিব, আৰু যাৰ মানে কি মাৰ্কে কভাৰ কৰিব তেওঁলোকে চাকৰিটো পাব। গতিকে আজিৰ খবৰটোৱে যেন কিছু পৰিমাণে হ'লেও হতাশ হৈ যিসকলে আছিল, আপোনালোকে হতাশ হোৱাৰ কোনো প্ৰয়োজন নাই। আপোনালোকে মুক্ত মনে থাকক, আৰু
চিন্তা কৰিবলৈ বিহু আহি আছে, বিহুটো ভালদৰে উদযাপন কৰক আৰু বিহুৰ পিছতে আপোনালোকৰ যিসকলে মাৰ্কেট কভাৰ কৰে চাকৰিটো পাওক আৰু সমালোচকসকলেও সমালোচনা কৰি নাথাকিব। হকে বিহকে মই ভিডিঅ' বনালে বহুতেই কিবা কিবি কমেণ্টছ কৰে, যিটো ভাল নালাগে, কাৰণ আইনমতে যি পাবলগীয়া আছে সেইটো কোনো বাধা দিব নোৱাৰে, পাবই। আৰু যিদিনা NIS ইনভেলিড হৈছিল তেতিয়া কিন্তু NISৰ প্ৰাৰ্থীসকলক মানে কি আবেদন কৰিব দিয়া হোৱা নাছিল, কিন্তু এতিয়া যিহেতু ভেলিড হ'ল গতিকে তেওঁলোকে নিশ্চয় আবেদন কৰিবই আৰু চাকৰি পাবই। গতিকে আইনমতে যেনেকৈ দিছে সকলো তেনেকৈয়ে পাব, আইন সকলোৰে কাৰণে সমান। গতিকে আপোনালোকে সমালোচনা কৰিলেও পাব, নকৰিলেও পাব। গতিকে কিবা কিবি যুক্তিতৰ্ক দি একো লাভ নাই। আৰু খবৰটো আজি NISৰ প্ৰাৰ্থীসকলে বহুত বেছিয়ে ভাল খবৰ, গতিকে নিশ্চিতমনে থাকক। আৰু খবৰটো বহুত বেছি ভাল লাগিল শুনি, কাৰণ পঞ্জাৱ চৰকাৰৰ শিক্ষা বিভাগে ইতিমধ্যে NISৰ প্ৰাৰ্থীসকলক ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে। প্ৰাথমিক শিক্ষাৰ যিটো ৰিক্ৰুটমেণ্ট চলি আছে আমাৰ অসমৰ দৰে সম্পূৰ্ণ একেই অনগয়িঙত আছে। গতিকে অসমত তেনেকুৱাই হ'ব, খালি আপোনালোক অপেক্ষা কৰক কিছুদিন। গতিকে সকলোকে পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।